আজকে মাতার মাঝে মন্দির লাগাইলাম জেতুকা অসমীয়াত জেতুকা বুলি কয় আৰু হিন্দীতে মেহেন্দি বুলি কয়। মেহেন্দিখিনি মই যোৱাকালি ইয়াষ্টাৰডে মেহেন্দিখিনি মই গ্ৰাইণ্ডাৰ কৰি ৰাখিছিলোঁ। তাৰপিছত মেহেন্দিত কণী আছে নহয়, কণীৰ হোৱাইটবিলাক য়গটো আঁতৰাই হোৱাইটবিলাক দিছোঁ আৰু চাহপাত উতলাই চাহপাতৰ পানীখিনি দি গোটেই ৰাতি ৰাখিলোঁ। আৰু ৰাতিপুৱা অলপ কাম চাম আছিলে, সেইখিনি শেষ কৰি 10:30 মানত মই জেতুকাখিনি লগাইছোঁ মূৰত। এইবাৰ মোৰ বহুত চুলি সৰি আছে আৰু যিবিলাক সৰু সৰু চুলি আছে সেইবিলাক মানে দীঘলেই নহয় আৰু বহুত দিন হৈ গ'ল। বিয়াৰ আগতে দিছিলোঁ, বিয়াৰ এতিয়া মানে 11 বছৰ চলি আছে। সেইকাৰণে ভাবিলোঁ এতিয়া আৰু অলপ চুলৰ কাৰণে নিজৰ কাৰণে সময় এটা লওঁ। বহুতো সময় এণ্টেং কৰি শেষ কৰিলোঁ জীৱনত, এতিয়া আৰু নিজৰ কাৰণে সময়টো ওলাম, চেষ্টা কৰিম নিজক টাইম দিবৰ কাৰণে। আৰু আপোনালোকে পাৰিলে দিব, গৰমত দিলে বেছি ভাল, মানে মোৰটো ঠাণ্ডা নহয় আৰু প্ৰেছাৰটো নৰ্মেলে থাকে। মোৰ ল' প্ৰেছাৰ, সেইকাৰণে মই শীতকালত দিব নোৱাৰোঁ। আৰু আপোনালোকে কি কৰিব, হিবিস্কাছ যে জবা ফুল আছে নহয়, সেইটো আপোনালোকে পিহি দিব পাৰে আৰু ভাল হ'ব চুলৰ কাৰণে। মই দিছিলোঁ, মানে আমাৰ ঘৰত আছে, কিন্তু কালি গৈ 2টাহে পাইছিলোঁ জবা ফুলটো। আৰু মই ৰাখিম, দেখোঁ ৰাতি ভাবিছোঁ ৰাতি গোচল কৰিম বুলি, গা ধুম বুলি ৰাতি। দিনত মানে এইখিনি একেবাৰে শুকাই ল'ম। এতিয়ালৈকে মানে পানী ওলাই আছে মূৰৰ পৰা, এটুপ এটুপ কৰি পানী ওলাই আছে মূৰত। চেষ্টা কৰিম বহুত সময় যাবৰ কাৰণে। সৰু এটা বেবী আছে নহয়, তাকো এতিয়া ফিডিং কৰাব লাগে, ঘৰৰ কাম চাম কৰিব লাগে। চেষ্টা কৰিম, দোৱা কৰিব আপোনালোকে মোৰ কাৰণে, যাতে মই আৰু ভাল ভাল ভিডিঅ' বনাবলৈ